নলবাৰীত ব্যতিক্ৰমী ধৰণে উদযাপন ভাতৃৰ জন্মদিন। নিজ ভাতৃৰ জন্মদিনত এটি পথৰ মেৰামতিৰ কাম ককায়েক দেৱজিৎ বৰ্মনৰ। দেৱজিৎ বৰ্মনৰ লগতে পৰিয়ালক ধন্যবাদ গাঁওবাসীৰ। চৰকাৰে কৰিব নোৱাৰা কাম কৰিলে দেৱজিতে। নলবাৰী জিলাৰ পূব নলবাৰী অঞ্চলৰ শৈক্ষিক একোনে সংস্কৃতিবান গাঁও গোবিন্দপুৰ। শৈক্ষিক সাংস্কৃতিক দিশত উন্নত হলেও যাতায়াত পৰিবহণৰ ক্ষেত্ৰত তেনেই পিছপৰা গাঁওখন। প্ৰতিটো বাৰিষাত জমৰ যাতনা ভোগ কৰিবলগীয়া হয় গাঁওখনৰ লোকসকলে, কিয়নো বাৰিষা পানীৰ তলত বুৰ যায় গাঁওখনৰ পথটো। লগতে পানী কম হলে বোকাৰে পৰিপূৰ্ণ হয় পথছোৱা। বিগত কেইবাদিনো বৰষুণ বৃদ্ধি হোৱাত পথটো বোকাৰে ভৰি পৰে, যাৰ ফলত পথটো বিধ্বস্ত হৈ পৰে। গাঁওখনৰ পশ্চিম চুবুৰীৰ পথত স্তব্ধ হৈ পৰে জনজীৱন। ফলশ্ৰুতিত পথচাৰীয়ে দুৰ্ভোগ ভুগিবলগীয়াত পৰে। স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পথটো মেৰামতি তথা নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি আজিও নিৰ্মাণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে গাঁওবাসীৰ। আজি গাঁওখনৰ পশ্চিম চুবুৰীত সচেতন যুৱক দেৱজিৎ বৰ্মনে তেওঁৰ স্বৰ্গীয় ভাতৃ গোপাল বৰ্মনৰ জন্মদিন উপলক্ষে একটা শিল বালি দি পথছোৱা মেৰামতি কৰে। তেওঁৰ এই কৰ্ম চুবুৰীটোৰ যুৱকসকলৰ লগতে বয়সীয়াল ব্যক্তিসকলে সহায় সহযোগ কৰে। প্ৰতিটো সময়ত চৰকাৰলৈ ৰৈ থকাটো উচিত নহয়। যিমানখিনি পাৰা যায় নিজে হাতে কামে লাগি ৰাইজৰ তথা সামাজিক কাম কৰিব পাৰি, তাকে প্ৰমাণ কৰিলে যুৱ ব্যৱসায়ী দেৱজিৎ বৰ্মনৰ লগতে গোবিন্দপুৰৰ ৰাইজে। ক'ব লগা নাই, আমি 1998 চনৰ বানপানীত আমাৰ এই অঞ্চলৰ বহুতকেইখন গাঁও ক্ষতিগ্ৰস্ত হৈ পেলাই পানীটো আজিলৈকে কোনো ধৰণৰ ওলাই যোৱা সা সুবিধা নাই। আমাৰ ওচৰৰে ঘোগাবিল এখন আছিলে, ঘোগাবিলখনৰ যেতিয়া 98 বানপানীত মথাউৰি ভাঙি পুতা গ'ল, তেতিয়া আমাৰ এই অঞ্চলটো পানীৰ তলতে ডুব যাই থাকে। বাৰিষা হ'লে আমাৰ ইয়াৰ খেতি পথাৰ বাদে আমাৰ ৰাস্তা ঘাট আৰু খাল পুখুৰী এইবিলাক তল যাই পেলাই সা সম্পত্তি থাকিও আজি ভিক্ষাৰী ৰূপত থাকিব লগা হৈছে। গতিকে এই ক্ষেত্ৰত আমাৰ ওচৰতে এখন ME স্কুল আছে, লগতে পাঠশালা স্কুল এখন আছে। সেই স্কুল ME স্কুল পাঠশালা স্কুল আমাৰ চৰকাৰী ফালৰ পৰা ভোট চেণ্টাৰ হিচাপেও আমি তাত মানে ভোট দিয়া কেন্দ্ৰ হিচাপে আমি পাই আছোঁ। গতিকে এই গোটেইবিলাক সুবিধা থাকিও আমাৰ ৰাস্তা ঘাট আজিও হৈ উঠা নাই। এই অঞ্চলৰ ল'ৰা ছোৱালীখিনি স্কুলত আহোঁতে তেওঁলোকে কেতিয়াবা ডাঙৰ পানীৰ বৰষুণৰ অৱস্থাত আহি পেলাই ৰাস্তা ঘাটে আমাৰ চকুৰ আগতে পৰি বহুতকেইটাৰ হাত ভৰি ভাঙাও এনেকুৱা দুৰৱস্থা হৈ গৈছে। গতিকে আমি প্ৰত্যেক বছৰে বিভাগীয় কৰ্তৃপক্ষৰ পৰা এই ৰাস্তাটো ভাল কৰাৰ কাৰণে আমি তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ। যোৱাবাৰ আমি মাননীয় মন্ত্ৰী জয়ন্ত মল্ল দেৱৰ ওচৰত আমি গুৱাহাটীত যাই আমাৰ কাগজ পাতিখিনি তেওঁলোকক ৰাস্তাৰ পিন পইণ্ট ধৰি দিছোঁ। তেওঁ আমাক এপ্ৰুভ কৰি পেলাই গোটেইখিনি কাম আগবঢ়াই দিছে যদিও আজিকো প্ৰতি ৰাস্তাটো তাৰমানে কোনো ধৰণৰ আঁচনিত পৰি উঠা নাই। আৰু যোৱাকালি আমি তেখেত নলবাৰীত আহোঁতে আমি তেখেতক লগ ধৰি পেলাই পুনৰ আগৰ কথাখিনি অৱগত কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ 1 নং খাতা পঞ্চায়তৰ BJPৰ যিটো সভাপতি মৃণাল তালুকদাৰ, তেখেতে হাতী চাব আহোঁতে আমাৰ গোটেই ৰাস্তাৰ দুৰৱস্থাখিনি তেখেতে দেখি গৈছে। গতিকে আমি মণ্ডলৰ জৰিয়তে গোটেই মন্ত্ৰী বিভাগক আমি অনুৰোধ কৰোঁ আমাৰ ৰাস্তাটো যাতে অতি সোনকালে কৰি দি পেলাই আমাৰ এই ৰাইজখিনিক উপকৃত কৰে। কাৰণ আমাৰ এই অঞ্চলৰ মানুহখিনি যথেষ্ট কৰ্মী, কিন্তু এটাই দুৰৱস্থা ৰাস্তা। এই ৰাস্তাটো নোহোৱাৰ কাৰণে আমাৰ এই মানুহখিনি বহুত দুৰ্ভোগ ভুগিব লগা হৈছে। গতিকে মাননীয় মহোদয়ক আমি আমাৰ চেনেলৰ তৰফৰ পৰা অনুৰোধ কৰিছোঁ যাতে তেখেতে অতি সোনকালে আমাৰ এই সমস্যাটো দূৰ কৰি আমাৰ এই অঞ্চলৰ ৰাইজক উপকৃত কৰি আমাক অলপমান হ'লেও সকাহ দিয়ে। এই ক্ষেত্ৰত আজি এইটোৱে ক'ব লগা যে আমাৰ গাঁৱৰে উদীয়মান ডেকা যুৱক দেৱজিৎ বৰ্মন, তেখেতক যোৱাকালি আমি ডেকা চলি কেইজনমানে অনুৰোধ কৰিছিলোঁ যে দেৱজিৎ, আমাৰ গাঁৱৰ এতিয়া ইমান বেয়া অৱস্থা, চৰকাৰী ফালৰ পৰা কোনো আমি সা সুবিধা পোৱা নাই। গতিকে মানুহখিনি অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। গতিকে যেনেকৈ নহওক আৰু তুমিতো বহুতখিনি হেল্প ক'ৰবাত কৰি আহি আছা, আৰু তুমি এটা মানে কৰ্মৰ লগত জড়িত হৈ আছা, যিহেতু তুমি আমাক এটা হেল্প কৰি পেলাই এই ৰাস্তাটোত অন্তত 1 গাড়ী ডাম্পাৰ দি 1 গাড়ী চেণ্ড গ্ৰেভেল দি পেলাই আমাক মানে অলপ অহা যোৱা কৰাত সুচল কৰি দিয়াৰ কাৰণে আমি তেখেতক অনুৰোধ কৰিছিলোঁ। আৰু সেই মৰ্মে তেওঁ আমাৰ লগতে যোগাযোগ কৰি এটা ঠিকাদাৰৰ লগত যোগাযোগ কৰি পেলাই তেওঁৰ পৰা 1 ডাম্পাৰ
মানে চেন কেবল কিনি আনি আমাক ৰাতি 9টা বজাত আমাক ইয়াতে পৰাৰ পিছত আমি ৰাতিপুৱা গোটেই গাঁৱৰ ডেকা ল'ৰা কেইজন মানে আহি আমি ৰাস্তাটোত অলপ ছটিয়াই দি পেলাই অলপ অহা যোৱা কৰাৰ কাৰণে সুবিধা কৰি লওঁ। স্বাধীনতাৰ ইমান 75 বছৰ পিছতো আমাৰ এই অঞ্চলটো উন্নয়নৰ মুখ দেখা নাই। বহুবাৰ আমি বিধায়ক মহোদয়ক অনুৰোধ কৰাৰ পিছতো এইবাৰ আশ্বাস দিছে ৰাস্তাটো হোৱা বুলি। এই সুযোগতে আজি আমাৰ এটা মানে স্মৰণীয় দিন। আজিৰ দিনটোতে আমাৰ ভাতৃ প্ৰয়াত গোপাল বৰ্মনৰ জন্ম হৈছিল। এই জন্মদিনটোৰ পবিত্ৰ স্মৃতিতে এই গোৱাৰাইজৰ মানে অনুৰোধ নহয়, মানে ৰাইজৰ সুবিধাৰ্থে এই ৰাস্তাটোৰ কাৰণে এক গাড়ী আমি চেইন কেবল দিছিলোঁ। আৰু গোটেইখিনি আমাৰ ডেকা বন্ধুসকলে লগ লাগি এই কামখিনি কৰি সঁচাকৈ আমাৰ এই তেখেতৰ পবিত্ৰ জন্মদিনটো আমি আজি এনেদৰে পালন কৰিছোঁ।